हेमकुंड मीनालाभम दित्तनं परमं गुरुं सर्वशस्त्र प्रवक्तारं भार्गवं प्रणम्यहम्। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'সকলকে স্বাগতম জনাইছো। আজি মই এটা বিশেষ ভিডিঅ' লৈ আহিছো, বহুত দৰকাৰী ভিডিঅ'। আপোনালোকে পাৰিলে চাব সময় উলিয়াই। যেহেতু শুক্ৰ গ্ৰহ 17 ছেপ্টেম্বৰৰ পৰা নিজৰ ৰাশিত প্ৰৱেশ কৰিছে, কন্যা ৰাশিৰ পৰা তুলা ৰাশিত প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ 28 দিনৰ কাৰণে বহুখিনি শুভ ফল প্ৰাপ্ত হ'ব। আৰু যিসকলৰ ৰাশিৰ শুভ থাকিব তেওঁলোকৰ অতি শুভ। যিহেতু গোটেইকেইটা গ্ৰহৰ ভিতৰত শুক্ৰ গ্ৰহ হৈছে বহুত পাৱাৰফুল গ্ৰহ। শুক্ৰ গ্ৰহ হৈছে শুক্ৰাচাৰ্য গ্ৰহ, যিহেতু শুক্ৰাচাৰ্যৰ সঞ্জীৱনী মন্ত্ৰ আছে। যিসকলে আগতে চিৰিয়েলবোৰ চাই আছিলে বা মহাভাৰত, ৰামায়ণ এনেকুৱা সৰু সুৰা চিৰিয়েলবোৰ চাই আছিলে, কেতিয়াবা শুক্ৰাচাৰ্যক দেখা পায়, কেতিয়াবা দেখা নাপায়। শুক্ৰাচাৰ্যৰ বিষয়ে মই চুমুকৈ কৈ দিছো, 1 মিনিট সময়। শুক্ৰাচাৰ্য হৈছে, যিহেতু ধৰ্মসকলৰ গুৰু হ'ব নোৱাৰি, দৈত্যসকলৰ গুৰু হৈছিলে। গতিকে দৈত্যসকলৰ গুৰু হওঁতে শিৱক উপাসনা কৰিছিল লাখ বছৰ। তাৰপিছত সঞ্জীৱনী মন্ত্ৰ প্ৰাপ্ত হৈছিলে। আৰু সঞ্জীৱনী মন্ত্ৰ পোৱাৰ পিছত যেতিয়া অসুৰৰ যুদ্ধ হৈছিল, অসুৰ আৰু দেৱতাসকলৰ যুদ্ধত অসুৰবোৰ যেতিয়া মৃত হয়, মৰাৰ পিছত শুক্ৰাচাৰ্যই আকৌ জীয়াই দিয়ে। এনেকৈ চলি থাকিল। যেতিয়া গম পালে যে দেৱতাসকল হাৰো হৈছে, হাৰি থাকে, দৈত্যসকল জিকি থাকে, আৰু কোনো যুদ্ধ জয় আশা নকৰাকৈ আশা কৰিব নোৱাৰা হৈ গ'ল, তেতিয়া সকলো দেৱ দেৱী দেৱতাই বিষ্ণুৰ ওচৰত গ'ল। বিষ্ণুৱে ক'লে যে দেৱাদিদেৱ মহাদেৱৰ ওচৰত ব'লক। তাৰপিছত দেৱাদিদেৱ মহাদেৱৰ ওচৰত গৈ যেতিয়া প্ৰাৰ্থনা কৰিলে, তেতিয়া মহাদেৱৰ খং উঠিল। আৰু খং উঠি শুক্ৰাচাৰ্যক গিলি থলে। গিলি থোৱাৰ পিছত শুক্ৰাচাৰ্যৰ নিজৰ সঞ্জীৱনী মন্ত্ৰৰ পৰা বহু বছৰ, লাখ বছৰ শিৱৰ জঠৰত 100 বছৰ, লক্ষ বছৰ থাকিও মৃত্যু হোৱা নাছিল। তাৰপিছত কি হ'ল, শিৱৰ জঠৰৰ পৰা ওলাই মহাদেৱক প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰাত মহাদেৱে আশীৰ্বাদ দিলে যে শুক্ৰাচাৰ্যৰ পৰা শুক্ৰ গ্ৰহত্ব প্ৰাপ্ত হওক আৰু মানৱ জীৱনৰ বিবাহ বাৰুদ সকলোতে সহায় কৰক। গতিকে আমি যদি চাওঁ, যেতিয়া আখৰা বা কুস্তিত শুক্ৰ যদি কিছু দুৰ্বল হয়, বিবাহত কিছু পলম হয় বা অসুবিধা হয়। সেইকাৰণে আমি বিবাহত শুক্ৰটো আগতে চাই লওঁ। যিকোনো বিবাহৰ চাব লাগিলে যেতিয়া শুক্ৰৰ দশা আহে, মানুহৰ বহুত শুভ হয়, ভাল ফল লাভ কৰে। গতিকে শুক্ৰৰ দশা, শুক্ৰ যেতিয়া স্বগৃহী হয় বা তুংগ হয়, শুক্ৰ তুংগ হোৱাৰ লগে লগে 100% ফল পায়। স্বগৃহী নিজৰ ৰাশিত যোৱাৰ লগে লগে 80% ফল লাভ কৰে মানৱ সমাজে, সকলোৱে। সেইকাৰণে শুক্ৰ যেতিয়া নিজৰ ঘৰত যাব বা এতিয়া যোৱাৰ লগে লগে বহুত শুভ ফল লাভ কৰিব। ঘৰ, মাটি, বাৰী, গাড়ী, ঘোঁৰা এইবিলাক হোৱা যোগ আছে। আৰু যিসকলৰ চাকৰি কিছু অশুভ আছে বা চাকৰি পোৱা নাই, কৰ্ম পোৱা নাই, তেওঁলোকৰো কিন্তু যদি কিছু খেলি মেলি আছে, এইখিনি সময়তে হোৱা যোগ আছে। সেইকাৰণে মই ভিডিঅ'টো বনাইছো। গতিকে মই গোটেইকেইটা ৰাশিৰ কিছু শুভ অশুভখিনি চাই দিম। যিসকলৰ কিছু অশুভ থাকিব তেওঁলোকৰো চিন্তা কৰাৰ কোনো কাৰণ নাই, সৰু সুৰা অশুভ থাকিব। প্ৰথমতে হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু সপ্তমত শুক্ৰ প্ৰৱেশ কৰিছে, সপ্তমত থাকিলে অতি শুভ বুলি ক'ব পাৰি। যিসকলৰ বিবাহ বাৰু হোৱা নাই বা বিবাহ বাৰুৰ কাৰণে আগবাঢ়িব ইচ্ছা কৰে মেষ ৰাশিৰ জাতক জাতিকাসকলে, তেওঁলোকে কিন্তু এই 28 দিনৰ ভিতৰত যদি আগবাঢ়িব ইচ্ছা কৰে, তেতিয়া সোনকালে বিবাহ হৈ যাব। গতিকে অতি শুভ। ঘৰত গাড়ী ঘোঁৰা সা সম্পত্তি হোৱা যোগ দেখা যায়। আৰু যিসকলৰ দশা শুক্ৰ দশা চলি আছে, তেওঁলোকৰ কিন্তু অতি শুভ, অত্যন্ত শুভ। শুক্ৰ দশা যদি চলি আছে, শুক্ৰ দশা চলাবিলাকৰ বহুত শুভ ফল লাভ কৰিব। সৰু সুৰা বিপৰীত লিংগৰ পৰা অলপ সৰু সুৰা হানিও থাকিব, কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই। যিহেতু নিজৰ ঘৰত বহি আছে, নিজৰ ঘৰত বহাৰ লগে লগে 80% ফল শুভ ফলে দিয়ে, 20%হে অশুভ ফল দিব। এতিয়া যদি বৃষ ৰাশি চাওঁ, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 6ষ্ঠ স্থানত প্ৰৱেশ কৰিছে। 6ষ্ঠত থাকিলে কিছু সৰু সুৰা দুখ, ক্লেশ এনেকুৱা অশুভ থাকে, কিন্তু নিজৰ ঘৰত থকাৰ কাৰণে আপোনাৰো কিন্তু শুভ ফলে প্ৰদান কৰিব।
গতিকে আপোনালোকে শুক্ৰৰ প্ৰতিকাৰ কৰিব মই ভিডিঅ'ৰ শেষত প্ৰতিকাৰখিনি কৈ দিম সৰু সৰু প্ৰতিকাৰ এতিয়া আমি চাওঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ যেহেতু পঞ্চমত প্ৰৱেশ কৰিছে পঞ্চমত প্ৰৱেশ কৰাৰ লগে লগে যেহেতু পুত্ৰ স্থান উচ্চ শিক্ষা স্থান যিসকলে উচ্চ শিক্ষা কৰি আছে বা কৰিব বা উচ্চ শিক্ষাত আপোনালোকে এডমিশ্যন ল'ব তেওঁলোকে কিন্তু সোনকালে এডমিশ্যন পাব উচ্চ শিক্ষাত বহুত শুভ ফল লাভ কৰিব আৰু যদি আমি চাওঁ বন্ধু লাভ সন্তানৰ পৰা শান্তি এনেকুৱা বহুত শুভ ফল লাভ কৰিব আৰু যিসকলে সায়েন্স পঢ়িব ইচ্ছা কৰে সায়েন্সত কিন্তু 100% সিট পাব এতিয়া যদি আপোনাৰ এই 28 দিনৰ ভিতৰত যদি ক'বাত এডমিশ্যন হয় বা যিকোনো এন্ট্ৰেন্স দিব লগা হয় অতি শুভ ফল লাভ কৰিব এতিয়া যদি আমি কৰ্কট ৰাশিৰ যেহেতু চতুৰ্থ প্ৰৱেশ কৰিছে চতুৰ্থ বুলি কওঁতে কেন্দ্ৰস্থানত থকা লগে লগে যেহেতু চতুৰ্থত আৰু যদি আমি চাওঁ একাদশ ইনকামৰ অধিপতি হিচাপেও কিন্তু স্বগৃহী গতিকে ইনকাম বহুত ভাল হ'ব কৰ্কট ৰাশিৰ ভাল ইনকাম হ'ব এই 28 দিনত কিন্তু যিকোনো আপোনালোকে কাম কৰক সোনকালে কৰক এই 28 দিনৰ ভিতৰতে ইনকাম ভাল হ'ব টকা পইচা বহুত ভাল হ'ব আৰু বন্ধুস্থান বহুত ভাল হ'ব বন্ধুৱে আপোনালোকক সহায় কৰিব যিকোনো ক্ষেত্ৰত লগ বন্ধুৰ পৰা সহায় লাভ কৰিব আৰু যিসকল প্ৰাইমাৰী শিক্ষাৰ্থী আছে তেওঁলোকৰো কিন্তু ভাল ৰিজাল্ট হ'ব এইখিনিতে আপোনালোকে যিকোনো কাম আৰম্ভ কৰিব পাৰে কৰ্কট ৰাশিৰ কাৰণে অতি শুভ এতিয়া যে সিংহ ৰাশি জাতক জাতিকাসকলৰ যেহেতু তৃতীয়ত আছে তৃতীয়ত থাকিলেও কিন্তু বিশেষ অসুবিধা নাই তথাপিও শত্ৰু নাশ সন্মান বৃদ্ধি হ'ব সৎসংগ লাভ কৰিব এইবিলাক কিন্তু শুভ ফলে লাভ কৰিব তৃতীয় থাকিলেও শুভ ফল লাভ কৰে ভাতৃৰ পৰা সহায় পাব আপোনালোকৰ যে ভাইটি ভণ্টি খুৰাৰ ল'ৰা পেহীৰ ল'ৰা মামাৰ ল'ৰা আছে বা মামাৰ ছোৱালী আছে খুৰাৰ ছোৱালী আছে তেওঁলোকৰ পৰা কিন্তু সহায় লাভ কৰিব যদি আপোনালোকে গাড়ী ঘোঁৰা কিনিব ইচ্ছা কৰে এইদিনতে বুকিং কৰিব পাৰে বা আপোনালোকে চেষ্টা কৰিব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আৰু বিদেশ ভ্ৰমণৰো অলপ যোগ আছে গতিকে এইদিনৰ ভিতৰত আপোনালোকে ভ্ৰমণ কৰিব পাৰে বহুখিনি শুভ ফল লাভ কৰিব এতিয়া আছো কন্যা ৰাশি ধনস্থানত থাকিব শুক্ৰ গতিকে ধনস্থান বুলি কোৱাৰ লগে লগে টকা পইচা গতিকে কন্যা ৰাশিৰ কিন্তু গোটেই মাহটো টকা পইচা একদম ইনকাম বহুত হ'ব নিজৰ ৰাশিত যেহেতু ৰবিও বহি আছে বুধাদিত্য যোগো আছে এফালে কিন্তু শুক্ৰ বহিছে নিজৰ ঘৰত যি নৱমপতি ভাগ্যৰ অধিপতি গতিকে ভাগ্যৰ অধিপতি হৈ ধনস্থানত আছে ধনস্থানত থকাৰ লগে লগে ৰাজ সন্মান ৰাজকোষ বৃদ্ধি সন্মান লাভ কৰিব ৰাজকোষ বৃদ্ধি হ'ব টকা পইচা ধন বৃদ্ধি হ'ব গাড়ী ঘোঁৰা যোগ আছে কিন্তু বহি থাকিলে নহ'ব কৰ্ম কৰক কৰ্মৰ ফল কিন্তু 100% পাব গতিকে কৰ্ম কৰিলে কিন্তু 100% ফল লাভ কৰিব যিকোনো এন্ট্ৰেন্স চাকৰি এইবিলাকত কিন্তু দিব পাৰে আৰু বেপাৰ বাণিজ্য যদি কৰিব ইচ্ছা কৰে কৰিব পাৰে ধন সম্পত্তি কিন্তু এইখিনিৰ ভিতৰত বহুখিনি হ'ব কন্যা ৰাশিৰ বহুত শুভ কন্যা ৰাশিৰ এটা তুলা ৰাশি যেহেতু ৰাশিতে বহি আছে শুক্ৰ গতিকে তুলা ৰাশিৰ যেহেতু নিজৰ ঘৰত বহি আছে গতিকে ৰাজ সন্মান আপোনালোকৰ স্বাস্থ্য যিসকলৰ স্বাস্থ্য যি কিছু অশুভ আছে বেমাৰ আজাৰ হৈ আছিলে যিকোনো শুভ হ'ব কিন্তু বেমাৰ আজাৰৰ কিন্তু ভাল হোৱা যোগ আছে বহুত সোনকালে ভাল হ'ব গতিকে তুলা ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি হৰ্ষ ভোগ বিলাস সন্মান ভ্ৰমণ যোগ চাকৰি বাকৰিত যিসকলৰ ফচি আছে বা যিসকলৰ চাকৰি হোৱা নাই যিসকলে এন্ট্ৰেন্স দিব ইচ্ছা কৰে যিসকলে সায়েন্স পঢ়িব ইচ্ছা কৰে যিসকলে বৈজ্ঞানিক তেওঁলোকৰ কিন্তু অতি শুভ গতিকে তুলা ৰাশি কিন্তু 100% শুভ ফল লাভ কৰিব তুলা ৰাশিৰ কাৰণেও শুভ এতিয়া আছো বৃশ্চিক ৰাশি কাৰেণ্টটো যোৱাৰ কাৰণে কিছু অসুবিধা হৈছিলে এটা আছে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু দ্বাদশত শুক্ৰ প্ৰৱেশ কৰিছে যদিও নিজৰ ঘৰত প্ৰৱেশ কৰিছে সেইকাৰণে আপোনালোকৰ যেহেতু খৰচটো বৃদ্ধি পাব খৰচটো বৃদ্ধি পালেও কিছু শুভ বুলি ক'ব পাৰি আপোনালোকে ধৈৰ্য ধৰক শুভ কৰ্মৰ কাৰণে খৰচ বৃদ্ধি হ'ব কিন্তু ধনা অৱমান টকা পইচা কিন্তু লাভ কৰিব কিন্তু খৰচটো বৃদ্ধি হ'ব কিন্তু খৰচ বৃদ্ধি হ'লে ভাল কামত লাগিব লোকৰ ঘৰ বনোৱা মন্দিৰ বনোৱা গাড়ী কিনা চাইকেল বাইক এইবিলাক মানে কিছু কিনা গতিকে খৰচটো কিন্তু বৃদ্ধি হ'লেও ভাল কামত লাগিব চিন্তা কৰাৰ কোনো কাৰণ নাই এৰেছো ধনুৰাশি যেহেতু একাদশত ধনুৰাশি এটা বস্তু আমি চাব লাগিব যেহেতু বৰ্তমান ষষ্ঠ বৈ আছে বৃহস্পতি আৰু শুক্ৰ যেহেতু শত্ৰু কিন্তু ষষ্ঠৰ অধিপতি হৈছে শুক্ৰ গতিকে একাদশত শুক্ৰ আপোনালোকক ভাল ফল প্ৰদান কৰিব যেহেতু আই বুলি কওঁতে অকল টকা পইচা ইনকামটোৱে নহয় যিকোনো বস্তু লাভ হ'ব
লটাৰী যোগ থাকিব, ধন টকা পইচাৰ আগমন ঘটিব, গৃহত আপোনালোকৰ আলহী আহিব। গতিকে যিকোনো প্ৰকাৰে আপোনালোকৰ কিন্তু আয় হ'ব। যিসকলে বিবাহৰ যুক্ত ল'ৰা ছোৱালী আছে তেওঁলোকৰ বিবাহত আগবাঢ়িব পাৰিব। গতিকে আয় আহিব, যেনেকৈ নহয় আপোনালোকৰ কিন্তু বহুত শুভ ফল লাভ কৰিব, ভাল বন্ধু লাভ কৰিব, আৰ্থিকত উন্নতি হ'ব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ যিহেতু দশম কৰ্মস্থানত থাকিলে কৰ্মপ্ৰাপ্তি, যিসকলে ডক্তৰ, ইঞ্জিনিয়াৰ বা ঠিক তেনেকুৱা যদি চাকৰি কৰিব ইচ্ছা কৰে বা পোৱা নাই বা এণ্ট্ৰেঞ্চ দিছে চিট পোৱা নাই, তেওঁলোকৰ কাৰণে অতি শুভ। বা কিন্তু কৰ্মঘৰত যদি শুক্ৰ বহে কিছু অশুভ ফলো প্ৰদান কৰে। মকৰ ৰাশিৰ কিছু আত্মীয় অশুভ থাকিব, আপোনালোকৰ ঘৰৰ কাৰোবাৰ সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে আলহীৰ। গতিকে অলপ চাই চিতি থাকিবলৈ ক'ব। বন্ধুৰ পৰা সৰু সুৰা অশান্তি পাব পাৰে, মান সন্মান অকণমান হানিও হ'ব পাৰে। গতিকে কিছু ক্ষেত্ৰত আপোনালোকে অলপমান সাৱধান থাকিব। কিন্তু শুক্ৰ যিহেতু নিজৰ ঘৰত আছে, নিজৰ কথা কাৰণে আপোনালোকক কিন্তু 100% অশুভ নকৰে, মোটামুটি শুভ বুলি ক'ব পাৰি। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ যিহেতু ভাগ্য গৃহত থাকিব, গতিকে কুম্ভ ৰাশিৰ এই 30 দিনৰ কাৰণে ভাগ্য উদয় হ'ব। গতিকে আপোনালোকে যদি লটাৰী কাটে, লটাৰীত পোৱা যোগো সৰু সুৰা থাকিব। যদি এই 28 দিনৰ ভিতৰত লটাৰী ৰিজাল্ট দিয়ে, যদি নক্ষত্ৰ যদি আপোনাৰ ভাল নক্ষত্ৰ, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। যিহেতু আপোনালোকৰ কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি আৰু শুক্ৰ যিহেতু মিত্ৰ, আৰু শুক্ৰ হৈছে আপোনালোকৰ নৱম স্থানৰ অধিপতি, নৱম স্থানত প্ৰৱেশ কৰিছে, আৰু পঞ্চম স্থানৰ অধিপতি হিচাপে, উচ্চ শিক্ষাৰ অধিপতি হিচাপে নৱম স্থানত প্ৰৱেশ কৰিছে। গতিকে কুম্ভ ৰাশিৰ অতি শুভ বুলি ক'ব পাৰি। বিলাসানন্দ, আৰ্থিক উন্নতি, তীৰ্থ ভ্ৰমণ। গতিকে আপোনালোকে যদি ভ্ৰমণ কৰিব ইচ্ছা কৰে ভ্ৰমণ কৰিব পাৰে। যদি আপোনালোকে যিকোনো দোকান দিব ইচ্ছা কৰে দিব পাৰে। কিন্তু এটা বস্তু চাব লাগিব, যদি আপোনাৰ লাখ বিলাস পাৰফিউমৰ দোকান বা আপোনালোকৰ ষ্টেচনাৰী দোকান এইবিলাকত কিন্তু শুভ ফল লাভ কৰিব। গান নাচৰ যদি বস্তু বিক্ৰী কৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। দোকান দিলেও কিন্তু ভাল লাভে হ'ব। গতিকে কুম্ভ ৰাশি কিন্তু শুভ বুলি ক'ব পাৰি। এতিয়া হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ যিহেতু অষ্টমটো হৈছে মৃত্যুস্থান বা আয়ুস স্থান। অষ্টমত যদি শুভ গ্ৰহ এটা বহে, সি কিন্তু কিছু অশুভ ফলহে প্ৰদান কৰে। কৰ্ম জটিলতা, মানসিক ক্লেশ, পাৰিবাৰিক পীড়া, ৰোগ বৃদ্ধি, এইবিলাক মানে কিছু অশুভ থাকিব। তথাপিও নিজৰ ঘৰ হিচাপে কিছু শুভ বুলি ক'ব পাৰি। কিন্তু মাৰক স্থানৰ অধিপতি মাৰক স্থানত, গতিকে সেইটো এটা অশুভ যোগ। যিহেতু তৃতীয় ঘৰৰ অধিপতিও আপোনালোকৰ শুক্ৰ, তৃতীয় হৈছে মাৰক স্থানৰ অধিপতি, অষ্টম স্থানো হৈছে মাৰক স্থান। মাৰক মানে মানুহৰ মৃত্যু নহয়, কিন্তু কিছু কষ্ট পায়। গতিকে মাৰক স্থানৰ অধিপতি হিচাপে কিন্তু কিছু অশুভ ফল প্ৰদান কৰিব, আপোনালোকে প্ৰতিকাৰ কৰিব। আৰু যদি আমি ভালকৈ চাওঁ, বৃষ ৰাশিৰ শুভ বুলি ক'ব পাৰি, যিটো নিজৰ ঘৰৰ অধিপতি। মেষ ৰাশিৰো শুভ বুলি ক'ব পাৰি। আৰু যদি আমি চাওঁ, মিথুন ৰাশিৰ শুভ বুলি ক'ব পাৰি, কৰ্কটৰো অতি শুভ, আৰু কন্যা আৰু তুলাৰ অতি শুভ। আৰু যদি আমি চাওঁ, কুম্ভ ৰাশিৰ অতি শুভ, আৰু বৃশ্চিক ৰাশিৰো শুভ বুলি ক'ব পাৰি। গতিকে এইকেইটা ৰাশিৰ অতি শুভ। বাকীকেইটা ৰাশিয়ে কিছু সৰু সুৰা প্ৰতিকাৰ কৰিব। বৃষ ৰাশিৰ যদিও নিজৰ ঘৰৰ অধিপতি, তথাপিও অকণমান প্ৰতিকাৰ কৰিব। আৰু প্ৰতিকাৰ কৰিব সিংহ ৰাশি, যিহেতু সিংহ ৰাশিৰ অধিপতি ৰবি আৰু শুক্ৰ দুটা শত্ৰু হয়। গতিকে সিংহ ৰাশি আৰু মকৰ ৰাশি যিহেতু অসমত আছে, আৰু মীন ৰাশি। আপোনালোকে গোটেই সহজ প্ৰতিকাৰ এটা মই কৰিছোঁ। শুক্ৰবাৰে আপোনালোকে ঘৰ দুৱাৰ সকলো চাফা কৰি ৰাখিব, আৰু পাৰিলে ঘৰৰ বাহিৰত খিৰি চাকি প্ৰদান কৰিব, আৰু শুক্ৰৰ নাম ল'ব। শুক্ৰৰ নাম লোৱাৰ লগে লগে লগতে নৱগ্ৰহৰ নামখিনিও ল'ব। যিসকলৰ ঘৰত পঞ্জিকা আছে স্তোত্ৰবিলাক পাব নৱগ্ৰহৰ। শুক্ৰবাৰে ৰাতিপুৱা এই মাহটো শুক্ৰৰ নাম লৈ উঠি নৱগ্ৰহ স্তোত্ৰটো পাঠ কৰিব, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু যিসকলৰ ঘৰৰ ওচৰতে বাঘা ফুল সকলোৱে চিনি পায়, ৰঙা এটা আছে, বগা এটা আছে, বাগানবিলাকৰ চাইডে চাইডে হেঙাৰ দি থাকে। গতিকে এই বাঘা ফুলৰ শিপা সৰুকৈ এটা টুকুৰা কৰি লৈ আপোনালোকে তাবিজ এটাৰ ভিতৰত ধুনীয়াকৈ লৈ ধাৰণ কৰিব। শুক্ৰবাৰে শুক্লপক্ষত 1 মাহৰ কাৰণে, 1 মাহৰ পিছত আকৌ খুলি দিব পাৰিব। যিসকলৰ অশুভ আছে তেওঁলোকে আজিকালি
শুভ আছে তেওঁলোকে শুক্ৰৰ নাম ল'লে হ'ল অতি শুভ ফল লাভ কৰিব। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। হয়তো দেৰিকৈ পাব পাৰে। লগতে যিকোনো প্ৰশ্ন থাকিলে সুধিলে মই উত্তৰবিলাক কৈ দিম। ধন্যবাদ।